ওদালগুৰিত চকুৰ সন্মুখতে ননৈ বাঢ়নী পানীয়ে উটাই দিলে গছ-গছনি, উটুৱাই নিলে 5টা পৰিয়ালৰ বাসগৃহ। আৰু এইবেলি মোটামুটি 5টা ঘৰ গৈছে আৰু যাবলৈকে বাকী আছে, আপোনালোকে দেখিবলৈ পাইছে। কিন্তু সেই যোৱা বছৰে যিসকলৰ ঘৰ দুৱাৰ উটি গৈছিলে বানপানীত, তেওঁলোকে কিন্তু আজিলৈকে মাটিও পোৱা নাই, ঘৰো পোৱা নাই, আৰু তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ সংস্থাপন পোৱা নাই চৰকাৰীভাৱে। এতিয়া 3টা ঘৰ গ'ল। 3টা গ'ল। ইয়াতে কিমান মানুহৰ ঘৰ আছে? আমাৰ আছিলে, আরেকজনের আছিলে, আরেকজনের আছিলে। 3টা গ'ল। এই ভাৰত ভূটান সীমান্তৰ যি ননৈ নদীৰ বানপানীৰ তাণ্ডৱ ইমান বেয়াকৈ হৈছে, যাৰ জৰিয়তে আজি কি হৈছে 3টা পৰিয়ালৰ এইবাৰ ঘৰ উটুৱাই লৈ গ'ল। যোৱাবাৰো 5টা পৰিয়ালৰ ঘৰ উটুৱাই লৈ গৈছে, কিন্তু ইয়াতে কোনো ধৰণৰ স্থায়ী এম্বাকমেণ্ট বা মাথাউৰিৰ কোনো মানে ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেদৰে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে প্ৰলয়ংকৰী বানে। এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে বানাক্ৰান্তসকল। ব্যুৰ' ৰিপৰ্ট NB নিউজ।